एवरीवन आज आमी क्लास 8 मैथमेटिक्सर एक्सरसाइज 1.4 आज आरंभ करिम। सो 1.4 आमार कि दिया आसिल यात बेसिक क्वेश्चन नाइ 1 ৰ পৰা 6 লৈকে আছে। सो क्वेश्चन नंबर 1 2 3/5 और 4/5 দুটা পৰিমেয় সংখ্যা দিছে। এই দুটাৰ মাজত পাঁচটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব লাগে। ঠিক আছে, তোমালোকে আগতে অখণ্ড সংখ্যাৰ মাজত সংখ্যা ৰেখা তুলিয়াইছিল, পৰিমেয় সংখ্যাবোৰ আৰু ইহঁতৰ স্থানটো বিচাৰি উলিয়াইছিল। ইয়াত পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াব লাগে, বুজি পাইছা? তোমালোকে চোৱা আমি এইখিনি কেনেদৰে উলিয়াও। এতিয়া কোনোবাই তোমাক ক'লে যে অখণ্ড সংখ্যা যদি কৈ দিয়ে -5 আৰু 1ৰ মাজত পৰিমেয় সংখ্যা কি কি আছে, তোমালোকে ক'বা -4 -3 -2 -1 আৰু 0 আছে, হয়নে নহয়? ঠিক আছে, এতিয়া পৰিমেয় সংখ্যা তোমালোকে উলিয়াইছিলা আগতে সংখ্যা ৰেখাত। এতিয়া আমি তেনেদৰে অখণ্ড সংখ্যাও থাকিব পাৰে, পৰিমেয় সংখ্যাও থাকিব পাৰে। ইহঁতৰ মাজৰ পৰা আমি পৰিমেয় সংখ্যাবোৰ উলিয়াব লাগে, অখণ্ড সংখ্যা নহয়। ঠিক আছে, অখণ্ড সংখ্যা কোৱাৰ অৰ্থটো হ'ল এইকেইটাতো পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা। ঠিক আছে, তো একেলগে আমি এইটো ক'ব পাৰি যে ইয়াত কেৱল আমি পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ উলিয়াব লাগে। এতিয়া চোৱা মই এটা এক্সাম্পল লৈ আছোঁ যে 2/3 আৰু 5/3 এই দুটা পৰিমেয় সংখ্যা। ইহঁতো অখণ্ড সংখ্যা নহয়, কেৱল পৰিমেয় বুলি ক'ব লাগিব ইহঁতৰ, বুজি পাইছা? তোমালোকে দেখা পাইছা যে ইহঁতৰ মাজত পৰিমেয় সংখ্যা কেইটা আছে, তোমালোকে উলিয়াব পাৰিবা। কেইটা আছে 2/3 আৰু 5/3 মাজত। কোনোবাই সুধিলে ক'বা যে ইয়াতে আছে 3/3 4/3 দুটা। এতিয়া মাত্ৰ দুটা নেকি? তো তোমালোকক কৈ দিওঁ যে দুটা নহয়, যিকোনো প্ৰদত্ত দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকিব। তো আমি এইটো উলিয়াবলৈ হ'লে আমি ইহঁতৰ লবটো ডাঙৰ কৰিব লাগিব। ইয়াত যদি 2 লিখা আছে ধৰি লোৱা, আৰু ইয়াত যদি 10 লিখা থাকিলেহেঁতেন তেতিয়াহ'লেতো আৰু বেছি আহিব। বা এইটো ধৰি লোৱা ইয়াতে 10 লিখা আছে আৰু ইয়াত লিখা আছে 20, এটা কথা ক'লোঁ, তেতিয়া 10টা আহি যাব ভিতৰত, বুজি পাইছা? 10টা বা 9টা আহিব নহয়। এইদৰে আমি লবটো ডাঙৰ কৰি গৈ থাকিব লাগে, যিমান বেছি পৰিমেয় সংখ্যা উলিয়াব লাগে। তো তোমালোকে এইখিনি এক্সাৰচাইজ কৰিলে বুজি পাবা, ইয়াত আৰু বেছি বুজাবলগীয়া একো নাই, বুজি পাইছা? তো আমাৰ অখণ্ড সংখ্যা থাকিব, পৰিমেয় সংখ্যা থাকিব। যিহেতু অখণ্ড সংখ্যাবোৰ পৰিমেয়, সেইকাৰণে আমি ক'ব পাৰি যে পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াই আছোঁ। ঠিক আছে, চোৱা কুৱেশ্যন নম্বৰ 1 এতিয়া আছে 3/5 আৰু 4/5 দুটা সংখ্যা। তোমালোকে চোৱা আমি কি লিখো প্ৰথমতে, 3/5 আৰু 4/5ৰ মাজত কেইটা উলিয়াব লাগে? 5টা। পৰিমেয় সংখ্যা উলিয়াব লাগে বা নিৰ্ণয় কৰিব লাগে। Therefore 3/5 আৰু 4/5 এই দুইটাৰ আমি কি কৰিম? লবটো ডাঙৰ কৰি গৈ থাকিম। এতিয়া লবটো ডাঙৰ কৰিলে আমি পূৰণ দিব লাগিব কিবা এটা। তো পূৰণ আমি কেৱল ওপৰতো দিব নোৱাৰি, সবাই ইয়াত যোগ দিব নোৱাৰি। কাৰণ যোগ দিলে এইটো ভুল হৈ যাব সম্পূৰ্ণৰূপে। ইয়াতে পূৰণ দিলে কি কৰিব পাৰি? আমি লব আৰু হৰ উভয়কে একজাতীয় সংখ্যাৰে পূৰণ দিলে আমাৰ পৰিমেয় সংখ্যাটোৰ কোনো মানৰ কোনো পৰিৱৰ্তন নহয়, সমতুল্য পৰিমেয় সংখ্যাবোৰ আহি থাকে। ঠিক আছে, তো আমি এইদৰে কৰিম, বুজি পাইছা? এতিয়া আমি কি পূৰণ কৰিম এইটো প্ৰশ্ন আহি যাব যে আমি 3 লগত 5ৰ লগত দুইটাৰ লগত একে সংখ্যা লাগিব। তেতিয়া একে সংখ্যা কি পূৰণ কৰিম? তো সেইটো মই কৈ দিওঁ যে যিমানটা পৰিমেয় সংখ্যা উলিয়াব লাগে, সিমানটা পৰিমেয় সংখ্যাৰ যিটো সংখ্যা আছে, যিমানটা উলিয়াব লাগে 5টা আছে নহয়, সেই 5টো এই সংখ্যাটোৰ লগত 1 যোগ দি পেলাই যিটো সংখ্যা আহিব সেইটো তোমালোকে লব আৰু হৰ উভয়কে
পূৰণ দিবা বুজি পাইছা তোমালোকে চোৱা আমি কি পূৰণ দিওঁ ইয়াতে 5 + 1 দেখা পাইছা কাৰণ 5টা উলিয়াব লাগে গতিকে 5 + 1 পূৰণ দিব লাগে 6টা হলে 6 + 1 এইদৰে কিন্তু এটা কথা কৈ দিওঁ যে ইয়াত দুইটাৰ হৰ প্ৰথমতে এক কৰিব লাগে দুইটাৰ হৰ একে আছে সেইকাৰণে মই আৰু ইয়াত একো কৰা নাই বুজি পাইছা তো এতিয়া চোৱা ইয়াত 6 হ'ব হয় নহয় 3 * 6 5 * 6 30 এতিয়া চোৱা 4/5 4 ৰ লগত তেনেকে 5 + 1 পূৰণ দিব লাগিব 5 ৰ লগতো 5 + 1 পূৰণ দিব লাগিব that means 6 পূৰণ দিব লাগিব 4 * 6 5 * 6 24/30 দুইটাৰ হৰ একে আছিল প্ৰথমতে সেইকাৰণে 30 থাকি গৈছে একে যদি একে নহয় আমি একে কৰি পেলাই কামটো কৰিব লাগিব বুজি পাইছা তো দুইটাৰ হৰ একে হোৱাটো প্ৰয়োজনীয় নহ'লে আমি এই দুটা পূৰণ দিও কোনো আমি একো চেঞ্জ কৰিব নোৱাৰি মাজত থকা পৰিমাণ সংখ্যা উলিয়াব নোৱাৰি হৰ কেইটা একে থাকিব লাগিব কাৰণ আমি চোৱা এতিয়া যদি এই দুটাৰ মাজত আমি কওঁ পৰিমাণ সংখ্যাৰ অৰ্থটো কি যে এইটোতকৈ ডাঙৰ হ'ব লাগে আৰু এইটোতকৈ সৰু হ'ব লাগে দুইটাৰ মাজত থাকিব লাগে তো আমি সৰু ডাঙৰ তুলনাটো আমি কেতিয়া পাম যেতিয়া হৰ কেইটা একে হ'ব বুজি পাইছা নহ'লে তো আমি এইটো ক'ব নোৱাৰিম যে এইটো ডাঙৰ এইটো সৰু এইটোৰ ডাঙৰবোৰ উলিয়াওক না এইটোৰ সৰুবোৰ উলিয়াওক একো ক'ব নোৱাৰি বুজি পাইছা তো হৰ কেইটা একে থাকিব লাগে দুইটা সংখ্যা তেতিয়া চোৱা therefore 3 আৰু 5 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল পৰিমেয় সংখ্যা হ'ল 18 ৰ পিছত কি আহিব 19/30 মানে 18/30 কৈ ডাঙৰ ইয়াৰ পিছতটো আহিব 20/30 তোমালোকে দেখা পাইছা যে এইটো 18/30 কৈ ডাঙৰ সেইকাৰণে আমি খোফালে গৈ আছো বুজি পাইছা এইটোৰ পৰা খোফালে যোৱা নাই কাৰণ এইটোৰ পৰা খোফালে গ'লে কি হ'ব এই দুইটাৰ মাজত নপৰে বুজি পাইছা এই দুইটাৰ মাজত পৰিবলৈ হ'লে এইটোতকৈ ডাঙৰবোৰ উলিয়াব লাগিব এইটোতকৈ সৰুবোৰ এইটো দিলে নহ'ব দুইটাৰ মাজত থাকিব লাগিব that means ইয়াতকৈ সৰু এতিয়া চোৱা 20/30 পিছত 21/30 22/30 23/30 কিন্তু 24/30 নহ'ব কাৰণ দুইটাৰ মাজত থাকিব লাগিব তো দেখা পাইছা ইয়াত 5টা আহি গ'ল নহয় এটা 2টা 3টা 4টা 5টা তো আমি এইদৰে উলিয়াব লাগে তোমালোকে ভালকৈ চোৱা যে হৰ কেইটা একে লাগিব নহ'লে আমি কামটো কৰিব নোৱাৰি দেখা পাইছে ইয়াত হৰ কেইটা একে আছিল নহয় সেইকাৰণে দেখা পাইছোঁ যে ইয়াতকৈ এইটো ডাঙৰ ডাঙৰ হিচাপ কৰি আছে কাৰণটো হ'ল ইয়াতকৈ ডাঙৰ সংখ্যাটো হ'ল এইটো এইকেইটাৰ ভিতৰত আৰু এইটো মাজত উলিয়াব লাগে সেইকাৰণে ইয়াতকৈ ডাঙৰখিনি আৰু ইয়াতকৈ সৰুখিনি লাগিব ইয়াত দুইটাৰ মাজত ঠিক আছে তোমালোকে লাগিলে এইখিনি 0 বিলাক কাটিবা 2/3 পাবা ইয়াতে 7ৰে 3ৰে হৰণ দি দিবা দুইটাক দেখা পাবা ইয়াতে 7/10 হ'ব বুজি পাইছা তো এইখিনি একেই কথা তোমালোকে এনচাৰ তেনেকৈ পাবা আৰু 2/3 7/10 হ'ব এতিয়া চোৱা নেক্সট মই question number 2 to দি আছো question number 2 আমাৰ দিয়া আছে 1 আৰু 2 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে 1 আৰু 2 1 আৰু 2 ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে So এতিয়া 1 আৰু 2 ৰ দুইটাৰ হৰ একে আছে তোমালোকে দেখা পাইছা দুইটাৰ হৰ কি হ'ব 1 তো ইয়াতো কোনো প্ৰবলেম নাই আমি 1 টু কি কৰিম
1 by 1 লিখিম ঠিক আছে এইটো লিখিব পাৰি আমি 1 ৰ তলত 1 আছে কাৰণ তলত একো নাই মানে কি 1 থাকিব পাৰে তো ইয়াৰ পিছত এইটো কি হ'ব 1 ৰ লগত মই 6 পূৰণ কৰিম বুজি পাইছা তলতো 6 পূৰণ কৰিম তো এইটো হ'ব 6 by 6 নেক্সট 2 ইয়াক লিখিব পাৰিম 2 by 1 তো ইয়াতো 6 পূৰণ কৰিম 1 ৰ লগত 6 পূৰণ কৰিম তো এইটো হ'ব ইয়াতে কিমান হ'ব 12 by 6 ओके तो 6 by 6 ৰ পিছত কি কি হয় কা আহে 12 by 6 তকৈ সৰু বিলাক ইয়াতকৈ ডাঙৰখিনি আৰু ইয়াৰ সৰুখিনি 6 by 6 1 লিখিলো ইয়াতে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল 6 পিছত হ'ব 7 by 6 পিছত 8 by 6 9 by 6 10 by 6 11 by 6 11 by 6 লৈকে বাদ দিব লাগিব 12 by 6 লিখিব নোৱাৰি আৰু ইয়াত আমাৰ কি কৈছে দেখা পাইছা একেবাৰে এক্সাক্ট নাম্বাৰ অফ ৰেশনেল নাম্বাৰছ আহি গৈছে বুজি পাইছা ৰেশনেল নাম্বাৰ আহি গৈছে যিমানটা আমাৰ উলিয়াব লাগে পাঁচটা আহি গৈছে আৰু পাঁচটাতকৈ বেছি আমি লিখিবই নোৱাৰি হল তোমালোকে আশা কৰো বুজি পাইছা আমি কেনেদৰে উলিয়াইছো 6 ৰে পূৰণ কৰিছো কাৰণ পাঁচটা উলিয়াব লাগে পাঁচৰ লগত একযোগ কৰি যেটো সংখ্যা হয় সেইটোৰে মই কি কৰিছো ইহঁতৰ লব আৰু হৰক একেলগে পূৰণ দিছো বুজি পাইছা আৰু শেষত গৈ পেলাই আমাৰ নিৰ্দিষ্ট সংখ্যা আহি গৈছে যিমানখিনি উলিয়াব লাগে কিমানকৈ বেছিও নহয় কমো নহয় তো সেইকাৰণে আমি এই পদ্ধতিটোত কৰিলে আৰু বেলেগ পদ্ধতি বিভিন্ন পদ্ধতি আছে সেইটোতকৈ মোৰ হিচাপত এইটো তোমালোকৰ সহজ হ'ব সেইকাৰণে মই এইটো পদ্ধতি শিকাই আছো কাৰণ এইটোৰ পৰা কি হয় যিমানখিনি উলিয়াব লাগে কিমানটা আহি যায় ইয়াতকৈ বেছিও নহয় ইয়াতকৈ কমো নহয় বুজি পাইছা কেতিয়াবা এনেকুৱা হয় বেলেগ পদ্ধতিত যে তোমালোকে যিমানটা উলিয়াব লাগে সিমানটা নাহিব ইয়াতকৈ দুটা কম বা এটা কম আহি যাব তো এইবিলাক একো প্ৰব্লেম নাই ইয়াতে এতিয়া মই কুৱেশ্যন নম্বৰ কোনটো দিওঁ এতিয়া তোমালোকে যিটো নিজে কৰিবা এইটো মই আৰু নিদিওঁ থ্ৰীটোত তহৰবিলাক বেলেগ আছে যদিও মই ফৰটো দি আছো ফৰটো বুজি পালে থ্ৰীটো কৰিব পাৰিবা অ'কে থ্ৰীটোত তিনিটা আছে গতিকে আমি 4 পূৰণ কৰিব লাগিব হৰ আৰু লব উভয় Question number 4. One by 8 और 1 by 6 এই দুইটাৰ মাজত থকা চাৰিটা পৰিমেয় সংখ্যা উলিয়াব লাগে দুইটাৰ হৰ একে আছে নেকি নহয় তো সেইকাৰণে আমি কি কৰিম 1 by 8 8 আৰু 6 লসাগু ল'ব লাগিব দুইটা হৰ একে কৰিব লাগে আমি কি কৰিম কৰিবলৈ হলে দুইটাৰ হৰ আমি একে কৰিব লাগিব আৰু একে কৰিবলৈ জানিব লাগিব যে কোনটো ডাঙৰ কোনটো সৰু এইটো জানিব লাগিব আৰু লগতে আমি কোনটোতকৈ ডাঙৰবোৰ উলিয়াব লাগে কোনটোতকৈ সৰু বুজি পাইছা এই কথা জানিব লাগে এতিয়া চোৱা 8 আৰু 6 লসাগু মই ইয়াৰ পৰা চাই কৰি দিব পাৰিম যে দুইটাৰ কমন আছে 2 নহয় জানো কমন 2 আছে নাই আৰু ইয়াতে 3 ইয়াতে 4 তো কিমান হ'ব 24 হ'ব লসাগু হয় নহয় তোমালোকক মুখে মুখে কৈ দিলে বুজি নাপাবা তো 24 কেনেকৈ হ'ল চোৱা 8,6 2 ডিভাইড কৰিলে ইয়াত হ'ব 4,3 আৰু দুইটাৰ কমন নাই দুইটা যেতিয়া কমন আছে তেতিয়া পূৰণ কৰিবা কাৰণ ইয়াত কমন নাই পিছত 1 আনিও কোনো লাভ নাই এই 4 আৰু 3 কেইটা ইয়াতে আহিব বুজি পাইছা তেতিয়া আমি কেৱল 3 4 আৰু 2 পূৰণ দিলে হৈ গ'ল লসাগু আহি গ'ল কি আহিব চোৱা 4 2 যা 8 8 3 যা 24 তো আমি কি কৰিব লাগিব হৰটো 24 ৰ সমান কৰিব লাগিব তো 24 ৰ সমান কৰিলে 3 পূৰণ দিব লাগিব পৰত 3 লাগিব এতিয়া আমি এই কামটো কৰিব লাগিব যে কিমান সংখ্যক কৈছে উলিয়াব লাগে কিমানটা উলিয়াব লাগে 4টা ঠিক আছে এতিয়া আমি 5 ৰে পূৰণ দিব লাগিব দুইটাক
এটা হ'ব 15 ইয়াতে কিমান হ'ব 120 হয় নহয় 5 4 যা 20 5 2 যা 10 120 বুঝি পাইছা এতিয়া চোৱা নেক্সট 1/6 ইয়াতো 24 1 কৰিব লাগিব তো 4 পৰা দিছো ওপৰত 4 লাগিব 5 এর ওপৰত দিব লাগিব দুইটা লব আৰু হৰ ভয়কে কাৰণ চাৰিটা উলিয়াব লাগে গতিকে 5 এর ওপৰত দিব লাগিব ইয়াত হ'ব 20 আৰু ইয়াত কিমান হ'ব 120 হয়নে 5 4 the 20 5 to the 10 10 plus এটা সো ইয়াতে 5 4 the 20 লয় যাব তে 2 টা কি হল 5 to the 10 plus 2 12 হ'ব লাগে ঠিক আছে এটা ওকে 1/8 আৰু 1/6 ৰ মাজত টকা চাৰিটা পৰিমেয় সংখ্যা হল কি কি হ'ব দেখা পাইছা ইয়াতকৈ ডাঙৰবোৰ উলিয়াব লাগিব কাৰণ এইটো হল এই সংখ্যাতকৈ ডাঙৰটো তেতিয়াহলে ইয়াতকৈ ডাঙৰবোৰ লাগিব আৰু ইয়াতকৈ সৰুখিনি বুজি পাইছা 16/120 17/120 18/120 19/120 ইয়ালৈকে ষ্টপ কৰিব লাগিব কাৰণ ইয়াৰ পিছত এইটো আহি গল এৰ মাজত থাকিব লাগিব এইটো নহয় দেখা পাইছা যে আমাৰ যিমান কিটা লাগে চাৰিটাই আহি গৈছে ইয়াতকৈ কম নহয় ইয়াতকৈ বেছিও নহয় বুজি পাইছা it gives us exact number of rational numbers this method gives us okay okay so next question number 5 to video দেখি এটা ভিডিও এটো নেগেটিভ সি যুক্ত আছে বুজি পাইছা মই একটু দি আছো This is next our question number 5 ইয়াত আছে আমাৰ -2/3 আৰু -1/5 ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা লিখা তো সোয়া -2/3 আৰু -1/5 ঠিক আছে তো এই দুইটা ঋণাত্মক সংখ্যা ঋণাত্মক পৰিমেয় সংখ্যা উলিয়াব লাগে কেইটা তিনিটা দুইটাৰ হৰ একে আছে নেকি দুইটা সংখ্যাৰ হয় তো আমি কি কৰিব লাগিব দুইটাৰ আমি লসাগু উলিয়াব লাগিব ঠিক আছে দুইটাৰ মানে দুইটা সংখ্যাৰ হৰৰ লসাগুটো হৰত দুইটা কি কৰিব লাগিব গতিকে যেটো হৰ যে দুইটা আছে সেই দুইটাৰ লসাগু উলিয়াব লাগিব তো দুইটা লসাগু কি হ'ব চাই লোৱা দুইটা মৌলিক সংখ্যা আছে তো মৌলিক সংখ্যা লসাগু উলিয়াবলৈ হলে আমি কি কৰিব লাগে দুইটা প্ৰথম ললে লসাগু আহি যায় ঠিক আছে যিকোনো মৌলিক সংখ্যা দুটা -2/3 is equal to -2 into 15 কিয় হৈছে মই 3 আৰু 5 ৰ পৰা 15 নহয় জানো লসাগু 15 তো তলত কিয় 15 আহিব 3 লগত 5 পূৰণ কৰি দিলে 15 আহি যাব হয় নহয় -30 আৰু তলত আহিব কিমান 15 ইয়াৰ পিছত চোৱা -1/5 তো ইয়াত কি হ'ব 5 ৰ লগত 3 পূৰণ কৰিলে 15 আহিব আৰু ওপৰত -1 ৰ লগত 3 পূৰণ দিব লাগিব কাৰণ দুইটা একে হ'ব লাগিব এক মিনিট মই ইয়াতে সৰি ইয়াতে 5 পূৰণ দিব লগা আছিল 5 to the 10 হ'ব লাগিছিল দুইটা একে জাতি হ'ব লাগিব তলত যিটো পূৰণ দিছো ওপৰত খাইটো লাগিব কাৰণ আমাৰতো উদ্দেশ্য তলতটো একে কৰিব লাগে তো ওপৰতটো কোনো উদ্দেশ্যই নাই আমাৰ কিন্তু আমি কৰিবই লাগে এটা বাধ্যতামূলক কাৰণ দুইটা লবার হর এনেকুৱা হ'ব লাগিব যাতে সংখ্যাটোৰ সমতুল্য পৰিমেয় সংখ্যাটো আহে এনেকুৱা নহয় বেলেগ কিবা আহি যায় সমতুল্য আহিলে কোনো সুবিধা নাই মান একে থাকিব বুজি পালা এতিয়া চোৱা ইয়াতে -3 হ'ব আৰু ইয়াতে 15 হল এতিয়া তোমালোকে চোৱা ইয়াত -10/15 আৰু -3/15 ৰ মাজত পৰিমেয় সংখ্যা কেইটা আছে আগতে তো পাই আহিছিলা যে আমি কি কৰিব লাগে পিছত 3
যিমানটা উলিয়াব লাগে সিমানটাৰ লগত আমি 1 যোগ কৰিব লাগে, যোগ কৰি পেলাই পূৰণ দিব লাগে লব আৰু হৰক। কিন্তু ইয়াত আমি এইদৰে কৰিব নালাগে, কিয়? ইয়াৰ কাৰণটো কৈ দিওঁ মই। তোমালোকে দেখা পাইছা যে ইয়াত -10 ইয়াত -3 ওপৰৰ সংখ্যাকেইটা চোৱা, লবটো মাজতো বহুত কেইটা সংখ্যা আছে, 3তকৈ বেছি হৈ যাব পাৰে, সেইকাৰণে আমি আৰু একো কৰিব নালাগে, বুজি পাইছা? তেনেকুৱা সকলো ক্ষেত্ৰত নহয়, যদি হৈ যায় আমি আৰু বেলেগ ষ্টেপত যাব নালাগে, বুজি পাইছা? -3/15 টো ডাঙৰ আৰু এইটো সৰু। তোমালোকে জানা যে ঋণাত্মক সংখ্যাবিলাকৰ পৰম মানটো ডাঙৰ হলে সংখ্যাটো সৰু হয়। ইয়াৰ পৰম মানটো হ'ব 10/15, গতিকে সংখ্যাটো দেখাত ডাঙৰ লাগি আছে কিন্তু ই সৰু। -2/3 আৰু -1/5 ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হ'ব। মই ইয়াৰ পৰা আৰম্ভ কৰি আছো। চ' ইয়াত এইটো ডাঙৰ এইটো সৰু, মানে কি এইটোতকৈ সৰুবিলাক উলিয়াব লাগে 28বিলাক, কিন্তু ইয়াতকৈ ডাঙৰ হ'ব লাগিব। তোমালোকে জানা যে ঋণাত্মক সংখ্যাবিলাক আমি যদি 1ৰ পৰা আৰম্ভ কৰোঁ, যিমানে আগলৈ যাম, 1 কথা কৈ আছো, আগলৈ যাম যিমানে সৰু হৈ থাকিব। তেতিয়া -3 পৰা আৰম্ভ কৰিলে কি হ'ব? সিমানে সৰু হৈ গৈ থাকিব। কিন্তু চিৰিয়েল ভাৱে আমি উলিয়াবলৈ হ'লে ক্ৰম কৰি আমি ইয়াৰ পৰা আৰম্ভ কৰিলে সহজ হ'ব, বুজি পাইছা? ইয়াৰ পৰা কৰিলে উল্টাকে আহিব লাগিব, -9/15 -8/15। তো ইয়াৰ পৰা লৈ গ'ল বেছি সহজ। 4/15 -5/15। ওকে, তো কেঞ্চেলেশ্যন কৰিলে ইয়াতে কেঞ্চেল আউট কৰিলে ইয়াতে -1/5 আহিব পাৰে, হয় নহয়? আহিবই -1/5 ইয়াত আহিব -1/3। তোমালোকে কৰিবা, নহ'লে এতিয়া আহি দিলে কোনো সুবিধা নাই। তো 3টা আহি গ'ল আমাৰ, আৰু নালাগে, আৰু আহিব ইয়াতে চোৱা 3 4 5 6 7 8 9 আৰু আছে। আমাৰ লাগে কেইটা? 3টা, বুজি পাইছা? তো আজিলৈকে 5 লৈকে থাকক। তোমালোকে 6টো নিজে কৰিবা। 6ত চাবা ইয়াতে 1/6 আৰু 1/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে। তোমালোকে ইয়াত কি কৰিবা? দুইটা লসাগু ল'ব লাগিব, একে হৰযুক্ত নহয় দুইটা সংখ্যা। দুইটা লসাগু ল'লে কি হ'ব? ইয়াত হ'ব 30, 6 × 5 30 হ'ব, কাৰণ এটা পৰিমেয় সংখ্যা হৰকেইটাৰ ভিতৰত এটা 5 আৰু এটা 6, য'ত এটাটো গুণিতক নহয়, এনেকুৱা চিষ্টেম নাই, সেইকাৰণে দুইটাৰ পূৰণফল হ'ব 30 লসাগু হ'ব। তো ইয়াৰ পিছত কি হ'ব? 30 বনাবলৈ 6ৰ লগত 5 দিব লাগিব, ওপৰত 5/30, পিছত 6/30, নেক্সটটো 1/5 হ'ব 6/30। তো 5/30 আৰু 6/30 মাজততো সংখ্যাই নাই, তো আমি লবটো ডাঙৰ কৰিবই লাগিব। কিহেৰে পূৰণ কৰিম? 6ৰে পূৰণ দি, কাৰণ 5টা উলিয়াব লাগে, 6ৰে পূৰণ দিব লাগিব। তো তোমালোকে আই হোপ বুজি পাইছা, নেক্সটটো পাৰিবা তোমালোকে 6টো। তো আজি ইমানেই থাকক। 1.4 এক্সাৰচাইজ আজি শেষ হৈ গ'ল, ঠিক আছে? হ'ব। এক মিনিট, মই ইয়াতে -3/15 টো বাদ দিব লাগিব। ইয়াততো ইয়াত দিয়া আছে নহয় জানো? তো ইয়াতকৈ ডাঙৰ হ'ব লাগে। মই ইয়াত ভুলতে লিখি দিছোঁ, চৰি। ইয়াৰ পিছৰটো হ'ব লাগিব -6/15, বুজি পাইছা? ইয়াতকৈ সৰু হ'ব লাগে, হয় নহয়? মই কৈছিলোঁ, কিন্তু ইয়াতে লিখি দিছোঁ ভুলতে। অ'কে, তো এই 3টা হৈ গ'ল, হ'ব।